নমস্কাৰ বন্ধুসকল, SK ফাৰ্মিঙলৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি মোৰ ফাৰ্মত 38 দিন হৈছে। 38 দিনত আমি কেনেকুৱা ধৰণৰ মেনেজমেণ্ট কৰি আছোঁ আৰু কেনেকুৱা কি কৰিব লাগিব তাকে আপোনালোকক এটা ভিডিঅ'ত দেখাম বুলি ভাবিছোঁ। তাকে ভিডিঅ'টো চাব আপোনালোকে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 38 দিনৰ চৰাই। বন্ধুসকল, গৰম বেছি, গৰমৰ কাৰণে আমি ফিডাবিলাক চব আউট কৰি দিছোঁ। গৰমত আমি চৰাই দানা খোৱাবোৰ খাবলৈ দি দিওঁ। সেইকাৰণে এতিয়া এই গৰমত যদি চৰাই দানা খুৱাই আপোনালোকৰ চৰাই আপোনালোকে ভাবি থকা ৰিজাল্টটো ঠিকাতে নাইকিয়া হৈ যাব। আপোনালোকক ক'লোঁ আৰু চৰাইখিনিৰ লগত লাগি থাকিব পূৰা। কিহৰ কাৰণে চৰাই শুই থাকিলে, ব্ৰইলাৰ শুই থকা ভাৰতে মৰি যাব হিট ষ্ট্ৰ'ক। এতিয়া গৰমত হিট ষ্ট্ৰ'ক সমস্যা বহুত, ৰ'দ নাথাকিলেও হিটটো বহুত কপকপাই আছে। বন্ধুসকল, এটা বিশেষকৈ গৰম দিনত এটা লক্ষ্য ৰাখিব। গৰম অহাৰ লগে লগে আপোনালোকে টোটেলি এয়াৰটো ক্লিয়াৰ কৰিব, ফেন লগাব আৰু চৰাইখিনি অলপ খেদি থাকিব। নহ'লে আপোনালোকৰ মই ক'লোঁ নহয়, বহুত ভাবি থকা কথা লগতে নাইকিয়া হৈ যাব। সেইটো কাৰণে চৰাইবিলাকক খেদি থাকিব লাগিব। কালি মোৰ তেনেকুৱা হৈছে, একো নহয় বুলি ভাবি থাকোঁতে মোটামুটি 25টা চৰাই মৰি গ'ল। যাতে সেই তেনেকুৱা আপোনালোকৰ নহওক। দানা একদম নিদিব আপোনালোকে দিনত দানা। বন্ধুসকল দেখিছে, কালি হিট ষ্ট্ৰ'কত মৰিছে 25 পিচ। দুখ লাগে, কি ক'ব। বহুত কষ্ট কৰি ফাৰ্মখন কৰি থকা যায়, সকলো ফাৰ্মাৰ তেনেকৈ দুখ লাগে। চাওক 25 পিচ। সেইটো কাৰণে আপোনালোককো কৈছোঁ যে একদম গৰমত ধুনীয়াকৈ ফাৰ্মখনত যাতে 24 ঘণ্টা 24 টাইম মানুহ থাকে আৰু পানীৰ ব্যৱস্থাটো ধুনীয়াকৈ ৰাখে। দানাটো অফ কৰি দিয়ক। আমাৰ ফাৰ্মৰ নিচিনা মোৰ চাই কৰক বুলি কোৱা নাই, কিন্তু দানাটো অফ কৰিবই লাগিব। আপুনি বাউণ্ড যদি দানা অফ নকৰে আপোনাৰ ৰিজাল্ট আপুনি নিজে গম পায়। আৰু যদি ফাৰ্মাৰ হয়, নতুন ফাৰ্মাৰবিলাকক বিশেষকৈ কৈছোঁ, যদি আপুনি পুৰণা ফাৰ্মাৰ হয় আপুনি গম পাবই নিজে কেনেকুৱা কণ্ডিশ্যন হয়। চাই চিন্তি কৰিব কামবিলাক। আশা কৰোঁ আপোনালোকৰ ফাৰ্মবিলাকলৈ থাকক, ভালে থাকক। তাৰে আশা কৰি আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। বাই বাই।